নমস্কাৰ মই পৰেশ বালাগাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু জয়তে আপোনালোকক মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজিৰ বিষয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কি কৈছে। আপোনালোকে জানে যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰাজহুৱা আচৰণ আৰু কথা বতৰা সংবিধানৰ গণ্ডিৰ ভিতৰত থাকিব লাগে, সেইবোৰ সামাজিক আৰু শালীন হ'ব লাগে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেন এইবোৰ নামানে। আমি অতি দুখেৰে লক্ষ্য কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ দৰে পদবীত থকা মানুহজনৰ কথাৰ সম্প্ৰতি কোনো লাগ-বান নোহোৱা হৈছে। তেওঁ যেতিয়াই যি মন যায় তাকে কয়। মাজতে তেওঁ নিজকে বলীয়া কুকুৰৰ লগত উৰিয়ালে। কেনে কথা এইবোৰ? তেওঁৰ কথা এতিয়া চাৰিওফালে ৰাইজৰ ৰসিকতাৰ বিষয় হৈ পৰিছে। সামাজিক মাধ্যমত আৰু অন্য ধৰণেও মানুহে মুখ্যমন্ত্ৰীৰ বিষয়ে ঠাট্টা মস্কৰা কৰি যি পায় তাকে ক'বলৈ আৰম্ভ কৰিছে। তেওঁৰ সামাজিক আচৰণ আৰু কথা বতৰা ৰাজহুৱা উপলুঙাৰ বিষয় হোৱাটো কিমান বেয়া কথা হৈছে। অসমৰ ইতিহাসত ইয়াৰ আগতে কোনো মুখ্যমন্ত্ৰীয়ে এনে ব্যৱহাৰ কৰা নাছিল। গোপীনাথ বৰদলৈৰ পৰা গোলাপ বৰবৰালৈ সেই সন্মানীয় মুখ্যমন্ত্ৰীসকলৰ কথা নকলোৱে বা। কিন্তু হিতেশ্বৰ শইকীয়াই 1983 চনত অনুষ্ঠিত হোৱা ৰক্তাক্ত নিৰ্বাচনৰ যোগেদি শাসনলৈ অহা বাবে মানুহে তেওঁক প্ৰথমৰ ফালে বৰ্জন কৰিছিল, বেয়া পাইছিল। কিন্তু শইকীয়াই কেতিয়াও ক'তো কোনো অসাংবিধানিক আৰু নিজৰ পদমৰ্যাদা হানিকৰ কথা কোৱা নাছিল। তৰুণ গগৈ ডাঙৰীয়া অলপ ভলভলীয়া স্বভাৱৰ মানুহ আছিল। তেওঁ নিসংকোচে সকলো কথা কৈছিল, কিন্তু কেতিয়াও সামাজিক সম্ভ্ৰম আৰু সৌজন্যৰ বাহিৰলৈ যোৱা নাছিল। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ কথাই মাছ বজাৰৰ ভাষাও চেৰাই গৈছে। সম্প্ৰতি মুখ্যমন্ত্ৰীয়ে কোৱা দুটা কথা চাৰিওফালে আলোচনাৰ বিষয় হৈ পৰিছে। তাৰে এটা হৈছে ফ্লাড জেহেদ আৰু আনটো হৈছে তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ জ্যামিতিক হাৰত বৃদ্ধি পোৱা সা সম্পত্তি আৰু ব্যৱসায় সম্পৰ্কে তেওঁ কৰা মন্তব্য। যোৱা 5 আগষ্টৰ আবেলি হোৱা এজাক ডাঙৰ বৰষুণে গুৱাহাটীৰ কি অৱস্থা কৰিছিল সেইটো সকলোৰে মনত আছে। ৰাইজে যেতিয়া গুৱাহাটীৰ বানত জীয়াতু ভুগি আছিল, তেতিয়া কিন্তু বহুবলকি মুখ্যমন্ত্ৰীজন নিশ্চুপ হৈ আছিল। ঘটনাৰ সম্পূৰ্ণ 24 ঘণ্টা পাৰ হোৱাৰ পাছতহে তেওঁ মুখ খুলিছিল। তেতিয়া তেওঁ গুৱাহাটীৰ বানপানীৰ বাবে জগৰীয়া কৰিছিল মেঘালয়ৰ 9 মাইলত থকা মহবুবুল হকৰ ERD ফাউণ্ডেশ্যন ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি। তেওঁৰ মতে পাহাৰ খান্দি বিশ্ববিদ্যালয় পাতি USTMে ইচ্ছাকৃতভাৱে গুৱাহাটীত ফ্লাড জেহাদ কৰিছে। তাৰ পিছত USTMৰ বিৰুদ্ধে তেওঁ নানা কটু কথা ক'বলৈ আৰম্ভ কৰিলে। বিশ্ববিদ্যালয়খনৰ গেটটোক মক্কাৰ লগত ৰিজালে আৰু কত কি তেওঁৰ সমৰ্থকসকলেও তাত উজান দিলে। মানে তেওঁৰ মতে গুৱাহাটীৰ বানৰ বাবেও প্ৰাকে প্ৰকাৰে এজন মুছলমানহে জগৰীয়া। এইখিনিতে এটা কথা স্পষ্টীকৰণ দি থোৱা ভাল। USTMৰ নিৰ্মাণ কাৰ্যই যে স্থানীয়ভাৱে অঞ্চলটোৰ পৰিৱেশ নষ্ট কৰিছে তাত কোনো সন্দেহ নাই। বিশ্ববিদ্যালয়খনৰ শৈক্ষিক মান সম্পৰ্কেও প্ৰশ্ন উত্থাপন হ'ব পাৰে। কিন্তু যোৱা সময়ছোৱাত আমি যি দেখিছোঁ, আমাৰ প্ৰায়বোৰ মুধাপুতা অধ্যাপকে অৱসৰৰ পিছত তাত জানো এবাৰ নহয় এবাৰ ঘাটা নামাৰে। বিশ্ববিদ্যালয় হিচাপে USTM কেনে বা ব্যক্তিগত মালিকাধীন তেনে আন বিশ্ববিদ্যালয়বোৰ কেনে সেইটো বেলেগ এক অধ্যায়। কিন্তু গুৱাহাটীত বানপানী সৃষ্টিৰ কাৰণে ERD ফাউণ্ডেশ্যনৰ USTM বুলি কোৱাটো গছত গৰু উঠা হলুঙাৰে কাণ বিন্ধোৱাৰ দৰে এটা অদ্ভুত কথা। অথচ মুখ্যমন্ত্ৰীয়ে নিজৰ অকৰ্মণ্যতা ঢাকিবৰ কাৰণে তেনে অদ্ভুত কথা এটা কৈছে। তাৰপিছত আহিল মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ কথা। আগতেও তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাখন বহুতেই জানিছিল যদিও নামী বেনামীৰ প্ৰশ্নত কথাবোৰ ৰাজহুৱা কৰিবলৈ সাহস কৰা নাছিল। এতিয়া তেওঁ মুখ খোলাৰ পিছত আনেও মুখ খুলিছে, কথাবোৰ ৰাজহুৱা হৈছে। তাৰ কিমান সঁচা কিমান মিছা সঠিককৈ ক'ব নোৱাৰিলেও এটা কথা স্পষ্ট যে হিমন্ত বিশ্বৰ ৰাজনৈতিক জীৱন দীঘলীয়া হোৱাৰ সমানুপাতিকভাৱে তেওঁৰ পৰিয়ালৰ সা সম্পত্তিৰ তালিকাও দীঘলীয়া হৈ গৈ আছে। এতিয়া তেওঁ কৈছে যে তেওঁৰ পত্নীৰ নামত থকা সকলো সম্পত্তি তেওঁ হেনো অসমৰ
হেনো অসমৰ ৰাইজৰ সম্পত্তি। কিন্তু আমাৰ প্ৰশ্ন, তেওঁৰ পৰিয়ালৰ সম্পত্তি বঢ়াত তেওঁ ইমান দিনে ক্ষমতাত থকা পদবীৰ সম্পৰ্ক আছে নে নাই, তাৰ বিচাৰ হ'ব নে নহ'ব, তেওঁৰ পৰিয়ালৰ সকলো সম্পত্তি বৈধ নে অবৈধ, তাৰপিছত পৰিয়ালৰ সম্পত্তি ৰাইজক গটোৱাৰ কথা আহিল। বৰ ভাল কথা। এইখিনিতে আমি এটা কথা মনত পেলোৱা উচিত। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম নেতা মতিলাল নেহৰুৰ এলাহাবাদৰ প্ৰয়াগৰাজত থকা বিশাল আনন্দ ভৱন আৰু পিছলৈ যাক স্বৰাজ ভৱন বুলি কোৱা হৈছিল, নেহৰু গান্ধী পৰিয়ালে দেশৰ হকে উৎসৰ্গা কৰিছিল। যদি তেওঁৰ পত্নীৰ সকলো সম্পত্তি হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালেও অসম চৰকাৰক গতাই, তেনেহ'লে অসম চৰকাৰক গতাই, হিমন্ত বিশ্ব শৰ্মাও তেওঁৰ সকলো সম্পত্তি অসম চৰকাৰক গতাই দিয়ক। তেতিয়া আমিও বিশ্বাস কৰিম যে মুখ্যমন্ত্ৰীৰ কথা আৰু কামৰ মাজত মিল আছে। অন্যথা আমি ভাবিম এইবোৰ গুৱাহাটীৰ প্ৰলয়ংকাৰী বানৰ পৰা ৰাইজৰ দৃষ্টি অন্যফালে নিয়াৰ এক সুচতুৰ কৌশল। কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথাৰ সুৰ সলনি হ'লেই তেওঁৰ সম্পত্তি তেওঁ কিয় ৰাইজক দিব বুলি তেওঁ লুটিবাগৰ মাৰিলে। গুৱাহাটীৰ বানপানীৰ বাবেও তেওঁ এইবাৰ জোৰা বটা লৈ আহিল। আমাৰ কথা, গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধানৰ দায়িত্ব চৰকাৰৰ। তাৰ পৰা তেওঁলোকে মূৰ পুলুকা মাৰিব নোৱাৰিব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িলে, তাত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ হাত আছে নে নাই তাৰো বিচাৰ হ'ব লাগিব। ৰাইজ লাগি থাকক, এইবাৰ এওঁক এৰি নিদিব। ধন্যবাদ।